আজি আপোনালোকে ইচ্ছাকৃতভাৱে ইয়াত যিসকল উপস্থিত হৈছে আছে সকলোলৈকে মই স্বাগতম জনাইছো। আজিৰ দিনটোত অৰ্থাৎ 5 নৱেম্বৰ 2025 চন কাতি মাহ পূৰ্ণিমা তিথি আৰু নক্ষত্ৰ আজিলৈ আছিলে কৃতিকা নক্ষত্ৰ। যি হওক, এই দিনটোতেই আপোনালোকৰ গুৰু মহাগুৰু জগত গুৰু অন্য কথাত প্ৰফেসৰ ডক্টৰ দীনাথ বহুগুণ দক্ষতাৰে পৰিপূৰ্ণ এষ্ট্ৰলজাৰ ডক্টৰ প্ৰফেসৰ ইঞ্জিনিয়াৰ অথৰ ৰিচাৰ্চ স্কলাৰ মাইথলজিষ্ট আদি বহুতো গুণেৰে ভৰপূৰ। আজিৰ এই সমসাময়িক অৰ্থাৎ মিল থকা দিনটোত এক শুভক্ষণত পৰমাত্মাই বিশেষভাৱে গুৰুত্ব দি পঠাই দিছিলে। সাধাৰণ মানুহৰ পৰা কিছু পৃথককৈ জগতৰ কল্যাণ কৰাৰ মানসেৰে সেই আত্মা তথা বিশেষ আত্মাই সেয়ে নিজস্ববোৰ ত্যাগ কৰি পেলাই কৰ্ম সৎ আদৰ্শৰ অনুশীলন হেতু আজি সমাদিত হৈছেহি। এনেদৰে সময়বিলাক আগবাঢ়ি আহি আজিৰ দৰে এটা দিনত উপবিষ্ট হ'ব পাৰিছে। সেয়ে হয়তো সাধাৰণ মানুহে পতাৰ দৰে জন্মদিনৰ ঠাইত জন্মোৎসৱ হিচাপে পালন কৰা হৈছে। এই কাৰণেই যে গুৰুৰ ওপৰত মহাগুৰু জগত গুৰু হিচাপে জগতৰ মাৰ্গদৰ্শন কৰিব পাৰিছে। বিভিন্ন জ্ঞান উপলব্ধ হোৱাৰ বাবে হয়তো সকলো কৃতাৰ্থ হোৱাৰ কাৰণে তেওঁলোকে জগত গুৰু হিচাপে নাম দিছে, জগত গুৰু হিচাপে তেওঁক অলংকৃত কৰিছে। ইয়াৰ উপৰিও গুৰুজনাৰ জীৱিত কালত প্ৰতিমূৰ্তি নিৰ্মাণৰ যিটো প্ৰচেষ্টা হয়তো সমগ্ৰ পৃথিৱীতেই বিৰল। কাৰণ ব্যক্তিৰ মৃত্যুৰ পিছত যদি মানুহ বা সমাজে এজন মহামানৱৰ পৰা তেওঁৰ সৃষ্টিৰাজিৰ পৰা যদি আমাৰ জগতৰ যুগ যুগান্তলৈকে যদি কল্যাণ হোৱাৰ আশা কৰে, তেতিয়া তেওঁক কৃতজ্ঞতা সন্মান জনাই প্ৰতিকৃতি বা প্ৰতিমূৰ্তি তেওঁলোকৰ নিৰ্মাণ কৰে বা জন্মোৎসৱ পালন কৰে। গতিকে এনে ক্ষেত্ৰত আপোনালোকৰ গুৰুজনাৰ প্ৰতি থকা ভক্তি সমৰ্পণ, তেওঁৰ পৰা উপকাৰ পোৱাৰ পৰিপ্ৰেক্ষিততে লোৱা এনে সুউচ্চ পদক্ষেপ নিশ্চয় প্ৰশংসনীয়। এইটো কাৰণ হ'ব পাৰে যিটো ক্ষেত্ৰত আপোনালোক আছে, শিক্ষা দীক্ষালৈ আছে বা লৈছেহি, সেই ঐশ্বৰিক জ্ঞান গণ্ডিৰ মাজৰে ই হল এক ঐশ্বৰিক চিন্তা। এনে উৎকৃষ্ট তথা মহান চিন্তা কেৱল ঐশ্বৰিক সম্পৰ্কিত জ্ঞান বা ভক্তি ভাৱনাৰ চিত্ততহে সঞ্চাৰ হয়, সম্ভৱ হ'ব পাৰে। এই সকলো চিন্তা চৰ্চা কৰ্ম উন্নতি এনেদৰ যিখিনি প্ৰতিভা আছে সকলোখিনিৰ অন্তৰালত আমি তেওঁক মোৰ পৰম প্ৰভু ভগৱান শিৱৰ চৰণত সমৰ্পণ কৰিছো। আজিৰ দিনটো মোৰ এই সাধাৰণ জীৱন বহু পূৰ্বৰে পৰা তেওঁৰ চৰণত অৰ্পণ কৰি থোৱা আছে। তেওঁক পোৱাৰ পথেদি মোৰ যাত্ৰা আৰু প্ৰচেষ্টা মই অব্যাহত ৰাখিছো আৰু ৰাখিম। সিও তেওঁ আৰু মোৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক।
ব্ৰহ্মাণ্ডত সকলোবিলাক সৃষ্টি ঈশ্বৰৰে। সেইজন একাকী ঈশ্বৰ, সেইজন পৰম ব্ৰহ্ম, সেইজন নিৰাকাৰ, সেইজন কাল ব্ৰহ্ম, অক্ষয় ব্ৰহ্ম। তেওঁৰ গৰ্ভত থকা বাকীবিলাক ভগৱান, দেৱ দেৱতা সকলো তেওঁৰ অধীন। ইয়াৰ পিছত আহে মানুহ, জীৱ-জন্তু, পশু-পক্ষী, গছ-লতা, সাগৰ মহাসাগৰ, আকাশ পৰ্বত, এই সকলোবিলাক সেইজন কাল ব্ৰহ্মৰ অধীনতে সকলো সজীৱ, নিৰ্জীৱ, ভূত প্ৰেত, দৈত্য দানৱ, পাপ পুণ্য তেওঁৰ ইচ্ছামতেই ঘটে। যি হওক, পৃথিৱীত দেখা সকলো জীৱ ঈশ্বৰৰে সৃষ্টি। জীৱৰ ভিতৰত মানুহক সৃষ্টি কৰিছে শ্ৰেষ্ঠ বা উন্নত হিচাপে। অধিক বিবেক বা জ্ঞান দিছে মানুহক, যাতে নিজৰ লগতে আনৰো কল্যাণ কৰিব পাৰে। কিন্তু মানুহ শ্ৰেষ্ঠ হিচাপে জন্ম নলয়। নিজৰ সুচিন্তা বিবেকেৰে শ্ৰেষ্ঠ হোৱাৰ প্ৰেক্টিচ তথা অনুশীলন কৰিব লাগিব। যদি ইচ্ছা নাৰাখে, তেতিয়াহ'লে সেই মানুহ হ'ব নিচ, আৰু বহুতকৈ নিচ পৰ্যায়লৈ গমন কৰে বা অৱনমিত হয়। তেনে বদগুণ হয়তো পশু পক্ষী, জীৱ-জন্তুৰো নাথাকিব পাৰে। সেয়ে আমি সকলোৱে নিশ্চয় প্ৰত্যক্ষ কৰো, মানুহ জীৱ হিচাপে দুটা কামত লিপ্ত হয়। এক চামে সৃষ্টি কৰি তৃপ্তি লাভ কৰে, আন চামে ধ্বংস কৰি আনন্দ পায়। কিন্তু ঈশ্বৰৰ সৃষ্টিত, তেওঁৰ কাৰখানাত কেইজন মানক তেওঁ সৃষ্টি কৰে, যি মানুহ সৃষ্টি কৰিব পাৰে। তেওঁলোকৰ সৃষ্টি মানুহৰ সৃষ্টিতকৈও বহুত উন্নত, স্বৰ্গীয় আৰু সৃষ্টিৰ কাৰণে কল্যাণকাৰী। ঈশ্বৰৰ এনে বিশেষ সৃষ্টি হৈছে জগতগুৰু, মহাগুৰু বুলি ক'ব পাৰি, যি এমুঠিমান মানুহক মানুহ হিচাপে জীৱন অনুশীলন কৰিবৰ কাৰণে শিকাই মাৰ্গদৰ্শন কৰে। এওঁলোক মানুহৰ মাজত যিকোনো ৰূপত যিকোনো কৰ্মলৈ অৱতৰণ ঘটে। এই ঐশ্বৰিক অংশস্বৰূপ মহামানৱৰ সান্নিধ্যই পৃথিৱীৰ পৰা দুখ কষ্ট পীড়া ম্লান কৰিবলৈ সমৰ্থ হয়। এওঁলোকৰ পৰম লক্ষ্য হৈছে জীৱনৰ দায়িত্ব আৰু কৰ্তব্যবোৰ সুন্দৰভাৱে পালন কৰা। সেইবোৰে জগতৰ কল্যাণৰ বাবে প্ৰবাহিত কৰা হৈছে জগতগুৰু, মহাগুৰুৰ কাম। পৰম ব্ৰহ্মৰ আজ্ঞানুসাৰে তেওঁলোকে সেইবিলাক প্ৰবাহিত কৰি পুনঃ পৰম ব্ৰহ্মৰ লগত একত্ৰিত হোৱাৰ লক্ষ্য ৰাখে। সেয়ে এনে ঐশ্বৰিক গুণসম্পন্ন ব্যক্তিৰ সান্নিধ্য লাভ কৰাটো সিমান সহজ নহয়। তাৰ বাবে ব্যক্তিয়ে পুণ্য কৰ্ম কৰিব লাগিব, ঈশ্বৰৰ প্ৰতি ভক্তি বা সমৰ্পণ কৰিব লাগিব, আৰু ইয়াৰ লগতে পূৰ্বজন্মৰ যিটো পুণ্য কৰ্মৰ দ্বাৰাহে এনে ব্যক্তিৰ সান্নিধ্য লাভ কৰে। অৰ্থাৎ এনে দৈবিক ব্যক্তিৰ লগত সান্নিধ্য দৈবিক সংযোগৰ দ্বাৰাহে সম্ভৱ হয়। সহজ বিলাকতো সহজতেই পোৱা যায়, কিন্তু দুৰহ বিলাক পোৱাত বহুত দুৰহ। ইয়ে ব্যক্তিৰ জীৱনৰ যিটো দুৰহ, সি নাশ কৰি তাৰ বিপৰীতে সৰল জীৱন প্ৰদান কৰে। ইয়াৰ প্ৰমাণ আছে যে যেতিয়া সমুদ্ৰ মন্থন হৈছিলে, বিষ প্ৰথম নিৰ্গত হৈছিল আৰু পিছত অমৃত ওলাইছিলে, আৰু সেই অমৃতে আছিল নিৰোগী, অমৰত্ব আৰু চৰম সুখ প্ৰাপ্তিকাৰক। যি হওক, আমাৰ ভাৰতবৰ্ষত
ইতিহাসৰ পৰা এনে বহু কেইজন মনীষী মহামানৱ যুগ পুৰুষৰ আবিৰ্ভাৱ হৈ আহিছে, যি মানৱ প্ৰজাতিক জীয়াই থকাৰ সুন্দৰতম উপায় দি গৈছে। তেওঁলোকৰ সৃষ্টিত মহানতাৰ বাবে মানুহে এওঁলোকক চিৰকাললৈ সেইকাৰণে স্মৰণ কৰে। আজিৰ এই পবিত্ৰ দিনটোত পূৰ্ণিমাৰ যিটো শুভ সংযোগ মুহূৰ্তত বিশেষ কেইজনমান ব্যক্তিৰ বিষয়ে আমি অধ্যয়ন কৰিম, সংক্ষিপ্ত কিছু আলোচনা কৰিম। ইয়াৰ পৰা নিশ্চয় আপোনালোকে জ্ঞানৰ পোহৰলৈ জীৱনটো দেৱতাৰ শাৰীলৈ উন্নীত কৰিব পাৰিব। পূৰ্ণিমাৰ লক্ষ্য হৈছে পোহৰ আৰু অমাৱস্যাৰ লক্ষ্য হৈছে আন্ধাৰ। গতিকে সৎ মহান গুৰুৰ পৰাহে পোহৰৰূপী জ্ঞান পোৱা যায়, যি জীৱনীদায়ক আৰু চিৰঞ্জীৱ। আজি আমি তিনিজন বিশেষ ব্যক্তিৰ বাৰ্থ চাৰ্ট কেইখনমান আলোচনা কৰিম, যিখিনি মোৰ লক্ষ্য বা দৃষ্টিত পৰিছে। আপোনালোকক এক গ্ৰুপত তিনিখন চাৰ্ট দিয়া হৈছিল। এওঁলোকৰ মাজত থকা যিটো গুপ্ত দৰ্শন, ঐশ্বৰিক গুণ আৰু জগত কল্যাণৰ প্ৰতি থকা যি অৱদান, স্পৃহা, তাৰ কিছু আমি সংক্ষিপ্ত ৰূপত আলোচনা কৰিম। ইয়াৰ পৰা আপোনালোকৰ জ্ঞান চক্ষুৰ যিটো পৰিসৰ বৃদ্ধি পাব, অৰ্থাৎ আজি পুনঃ তৃতীয় নেত্ৰ জাগ্ৰত হ'ব। প্ৰথমখন চাৰ্ট মোৰ প্ৰিয় শ্ৰদ্ধাৰ জাতিৰ পিতা মহাত্মা গান্ধী। দ্বিতীয়খন আছে অসম নক্ষত্ৰ জুবিন গাৰ্গ আৰু মহাগুৰু ডক্টৰ দেৱজিৎ নাথৰ মাজত থকা ঐশ্বৰিক গুণ সমূহৰ যিটো তত্ত্ব, চৰ্ত, জ্যোতিষ দৰ্শন, এষ্ট্ৰলজিকেল ফিলচফিৰ আধাৰত আমি আলোচনা কৰিম। আৰু শেষত এওঁলোকৰ মাজত তুলনামূলক আমি অধ্যয়ন এটা কৰিম। এই চাৰ্টখিনি কেইখন আমি আলোচনা কৰাৰ আগতে কিছুমান প্ৰিন্সিপল কেইটামান প্ৰথমতে আমি জানি লোৱা দৰকাৰ। কাৰণ ইয়াত BA MA নিউ কামাৰ চব আছে, গতিকে মই পুনৰ প্ৰিন্সিপল কেইটাৰ অৱগত কৰি দিছো। লগ্ন হৈছে ব্যক্তিৰ যিটো অন্তৰ্নিহিত সত্তা, যিটো লৈ আহে, আৰু তাৰমানে ক'ব পাৰো যে এটা কমপ্লিট চিষ্টেম, ইনাৰ ট্ৰেইটছ বা এটা বিল্ডিং বুলি ক'ব পাৰো, সম্পূৰ্ণ এটা গঠন। আৰু লগ্ন লৰ্ড হৈছে সেই বিল্ডিং, সেই সম্পত্তিৰ গৰাকী। বিল্ডিংটো স্থায়ী সম্পদ, কিন্তু ব্যক্তি চলমান বা পৰিৱৰ্তনশীল। 5th হাউচ আৰু 9th হাউচ হৈছে ডিভাইনিটি, পূৰ্ব পুণ্য, সহজাত গুণ, পুণ্য কৰ্ম আৰু দৰ্শন, ফিলচফি, কামিং ফ্ৰম 5th and 9th। 4th, এই 12 হাউচ হৈছে মোক্ষ প্ৰাপ্তিৰ ঘৰ। আটাইকেইটা ৱাটাৰী চাইন হয়, এইকেইটা হৈছে মোক্ষ প্ৰাপ্তিৰ ঘৰ। এই যিটো হাউচ, সেইটো হৈছে মৃত্যু বা আন্তিম যাত্ৰাৰ দুৱাৰ মুখ, মানে মৃত্যুৰ যাত্ৰা কেনি হব, কোনখন দুৱাৰ মুখেদি সোমাবহি, সেইটো হৈছে 8th হাউচ। 3rd হাউচ হৈছে জনপ্ৰিয়তা, পাব্লিচিটি, পপুলাৰিটি। 7th হাউচ হৈছে জনতা,
মানে জনসমূহ, পাব্লিক। জুপিটাৰ হৈছে ডিভাইনিটি, পিউৰিটি, গুণ, গুণী, দয়া, কৰুণা, ক্ষমা। Saturn হৈছে জাষ্টিস, নীতি, যাক লৈ আইন তৈয়াৰ হয়। সান হৈছে আত্মা, সোল, কৰ্তৃত্ব বা যিটো অথৰিটি কোৱা যায়, অথৰিটি। আৰু এইখিনিতে কওঁ, জুপিটাৰ হৈছে বিষ্ণু, ৰাম ইয়া কৃষ্ণ, আৰু Saturn হৈছে শিৱা, দ্য ডেষ্ট্ৰয়াৰ। এতিয়া আমি মহাত্মা গান্ধীৰ যিখন চাৰ্ট আছে আপোনালোকে উলিয়াই ল'ব পাৰে, চাব পাৰিব। মহাত্মা গান্ধীক কোৱা যায় জাতিৰ পিতা, ফাদাৰ অফ দ্য নেশ্যন। আৰু তেওঁ হৈছে মহাত্মা। মহাত্মা মানে হৈছে মহান আত্মা। আত্মাত মানে যাৰ মহানতা আছে। আৰু এওঁ আছিল যুগপুৰুষ, যি যুগৰ পৰিৱৰ্তন কৰিব পাৰিছিলে। মানুহক মহাত্মা গান্ধীয়ে মানৱ জাতিক কি দিছিল? স্বাধীন কৰিছিল। কিহৰ স্বাধীনতা? বাক, কৰ্ম, স্বতন্ত্ৰভাৱে জীয়াই থকাৰ। নহয় জানো? চাৰ্টখনত দেখিব যিটো লগ্ন আছে, মই উলিয়াই লৈছো চাৰ্ট কেইখন। চাৰ্টখনত দেখিব যে লগ্নৰ ওপৰত কোনো গ্ৰহৰ হেভি এস্পেক্ট নাই। লগ্নত আছে ভেনাছ আৰু মাৰ্চ আছে, আৰু জুপিটাৰ এস্পেক্ট কৰিছে both the planet, মানে মাৰ্চ এণ্ড ভেনাছ। আৰু জুপিটাৰ অকুপাইং সান ষ্টাৰ, লৰ্ড অফ 11 আছে 12ত। জুপিটাৰ লগ্নৰ লৰ্ডৰ ওপৰত, ভেনাছৰ ওপৰত যিটো আছে, জুপিটাৰ হৈছে ডিভাইনিটি, পিউৰিটি, মানে যিবিলাক স্বৰ্গীয় যিটো গুণ থাকে। আৰু সান হৈছে আত্মা। 12 হাউচ হৈছে লিবাৰেশ্যন, স্বাধীন, আৰু এইটো কোৱা হয় মোক্ষ। মোক্ষ ক'ত হয়? যে জীৱন মৰণ চক্ৰৰ পৰা যেতিয়া মুক্তি পোৱা যায়, সি মানে স্বাধীন হল আৰু। গতিকে আৰু 12 হাউচে কয় যে আইচলেশ্যন, মানে অকলশৰে থকা। আইচলেটেড, যিটো আইচলেটেড, আৰু এইটো আইচলেটেড মানে স্বাধীনভাৱে থকা না, ফ্ৰীডম। অৰ্থাৎ জুপিটাৰ সান ষ্টাৰ কি ক'লে তেতিয়াহ'লে? যে আইচলেটেড সোল, ফ্ৰীডম সোল। ঠিক আছে। ভেনাছ ইন লগ্ন এস্পেক্টেড বাই জুপিটাৰ, ডিভাইন লভ। ভেনাছে প্ৰেম বুজায় না, আৰু জুপিটাৰ ডিভাইনিটি। প্ৰেম কৰ? স্বৰ্গীয়। ক'ত আছে সেইটো? আত্মাত আছে। কাৰণ জুপিটাৰ হৈছে সান ষ্টাৰ। সেইকাৰণে। আৰু মাৰ্চ হৈছে ফাইট, যুদ্ধ, কাজিয়া, ফাইট। আৰু ভেনাছ আছে লাভ, ফাইট উইথ লাভ। সেইকাৰণে কি হল? ফ্ৰীডম ফাইটাৰ, আৰু এইটো অহিংসা। ঠিক আছে। ইয়াত সান যিটো আছে 11 আৰু 12 লৰ্ড এস্পেক্ট ক'ত কৰিছে? চেটাৰ্ণৰ ওপৰত আৰু ছেকেণ্ড হাউচৰ ওপৰত। চেটাৰ্ণ কোন? 14 5th। চেটাৰ্ণে কি কৈছে? ন্যায়, জাষ্টিস, আৰু ছেকেণ্ড হাউচ হৈছে স্পিচ, মানে স্পিচত কি আছে তেতিয়াহ'লে? জাষ্টিস আৰু ন্যায়, ন্যায়পৰায়ণ কথা। চেটাৰ্ণটো হৈছে জাজ, হয়নে? জাজ, জাজমেন্ট, ডিচিশন, টেকন বাই জাজমেন্ট। কাৰণ কথা কবলৈ হলে তো জাজমেন্ট কৰিব লাগিব ন।
হা ভাবি চিন্তি কথা ক'ব লাগিব গতিকে জাজমেন্ট আৰু সান হৈছে সোল 12 ফ্ৰীডম সোল অৰ্থাৎ আত্মাত দেহপ্ৰেম 4th হাউস হৈছে দেহ 5th হৈছে প্ৰেম the significators of Saturn হা তাৰ মানে আত্মাত দেহপ্ৰেম স্বদেহৰ প্ৰতি প্ৰেম আৰু লোৱা সিদ্ধান্তবিলাক আত্মাত যেটো স্বাধীন লক্ষ্যৰে উৎপন্ন হয় বহুত চেষ্টা কৰিব লাগিব আপোনালোকে যে এস্ট্ৰোলজি ইমান হাই লেভেলত আছে Saturn 14 5th কি হৈছে 14 5th 4th হৈছে দেহ ঘৰ হেনা স্বদেহ আৰু 5th হৈছে প্ৰেম আৰু হেতু ডিসিশন কোট লৈছে জাজমেন্ট কোট লৈছে আত্মাত মানে আত্মাত দেহ প্ৰেম প্ৰেম আৰু ভক্তি হেতু বাহিৰৰ পৰা দিয়া বস্তু নহয় নিজৰ চিন্তাৰ বিবেচনা উৎপন্ন হোৱা এটা ঊৰ্জা যেটো কল্যাণকাৰক মন কৰিবলগীয়া এটা বস্তু মন কৰিব এখিনি যে প্লেনেট বিলাক সব মেচিউৰ্ড পজিশনত আছে কোনো ইনফেন্সি বা ওল্ড এজত নাই হেনা হেতু এটা ডাঙৰ কথা কাৰণ কি এজন ব্যক্তি মেচিউৰ থাকিলে না পুৰা হকি থাকে না বুঢ়াতে কি কৰিব পাইলতে কি কৰিব না বিচাৰ বিবেচনা কৰিব না ফিজিক্যালি all the planets are in matured state হা আৰু সব বিলাক বেনিফিকেল হাউসৰ কানেক্টেড আছে হা কিন্তু লগ্ন লৰ্ডৰ ওপৰত ভেনাস আৰু মাৰ্স বোথ দুইটাৰ মাজত কি আছে মুনে কোট কৰিছে মানে অকুপাইং আছে মাৰ্কাৰী ষ্টাৰ হেনা মাৰ্কাৰী নট 9 হাউস তো বেনিফিকেল কিন্তু বাট 12 ইজ এবিল হেনা গতিকে মাৰ্কাৰী মুনে ৰিজাল্ট কাৰ আহিব মাৰ্কাৰী আহিব আৰু দ্বিতীয় কথা হৈছে ৰাহু লগত আছে আৰু লগ্ন লৰ্ড ভেনাস আৰু মাৰ্কাৰীৰ ওপৰত এবিল এসপেক্ট কৰিছে ফলত গান্ধীজীৰ কিছু কিছু বিষয়ত ডিসিশন লোৱাৰ ক্ষেত্ৰত ডাইভাৰ্সন দেখা যায় হেনা মুন এসপেক্ট মাৰ্স 2nd and 7 হেনা খাব নলগিয়া খোৱাটো আৰু আংশিক ড্ৰিংকাৰ আছিলে মুন ৰাহুৰ লগত মদ আৰু মাংস খাইছিলে কেদিনমান নেখালো খাইছে হেৰিয়ে কৈছে হৰস্কোপে কৈছে ঠিক আছে আৰু দ্বিতীয় কথা 2nd and 7 কাৰণে কি হৈছে ফ্যামিলি পাৰিবাৰিক ভাৱে গান্ধীজী আছিল অসুখী হেনা ডিস্টারবেন্স মুন হৈছে মাইন্ড এসপেক্ট মার্স সাহস উৎসাহ হেনা এট অর্থাৎ উৎসাহ সাহস উদ্দীপনা মনৰ স্থিতিয়ে নিয়ন্ত্ৰণ কৰে ইয়াত ভৱিষ্যত আগত আলোচনা কৰি দিছিল ডক্টৰ দেৱজিৎ নাথ আৰু মহাত্মা গান্ধীৰ এই কন্ডিশনটো একেই হেনা মুনে কন্ট্ৰোল কৰে যদি মন ঠিক থাকে মনৰ ওপৰত হয় মুন মুভেবল সাইনৰ পৰা ভেনাস মুভেবলত প্লেনেটত এসপেক্ট কৰাৰ বাবে ব্যক্তি খৰতকীয়া আৰু খৰখাদাকৈ খোজ কাঢ়ে ভেনাস হৈছে ব্যক্তি না গতিকে আৰু সেইকাৰণে সহজতে বিচলিত হৈ যায় আৰু
খৰতকীয়াকৈ তেওঁ মানে অগ্ৰসৰ হয়, পটাপট কুইক ডিচিশ্যন লয়। আৰু সেইকাৰণে গান্ধীজী আমি দেখিছো যে খুব ফটাফট খোজ কাঢ়ে। মুন 10 হাউচত এক্সপেক্টিং ভেনাছ এনা ফলস্বৰূপে কি হৈছে যে কৰ্মৰ পৰা গান্ধীজীয়ে শান্তি নাপালে, আনসাকসেসফুল, অশান্তি। বাহিৰত কৰিছিলে, তাৰপৰা ইয়াত বেৰিষ্টাৰ পাছ কৰি লয় কিবা এনে কৰিছিলে, তাতো ভাল নাপালে, হয় না? অন্যহাতে জুপিটাৰ 6 আৰু 12 হা 6 আৰু 12 সিগনিফিকেটৰ, গতিকে এক প্ৰকাৰে জুপিটাৰ এভিল এছপেক্ট ক'ত কৰিছে? মুনৰ ওপৰত। তাৰমানে কি কৈছে যে 6 is service also, 10 is occupations, কৰ্মক্ষেত্ৰত অশান্তি, বাধা, অকৃতকাৰ্যতা স্পষ্ট। ধৰি পাৰিছে? বহুত ডিপলি ৰিচাৰ্চ কৰিছো, 3-4 দিন। আপোনালোকক বুজিবৰ কাৰণে 3-4 মাহ লাগিব প্ৰিন্সিপল জনাৰ পিছত। মুন এছপেক্ট, বেনিফিকেল এছপেক্ট Saturn, Saturn ক'ত আছে? 4th, 5th and 2nd, অৰ্থাৎ মন ক'ত আছে? দেশ প্ৰেম, দেশৰ প্ৰতি থকা প্ৰেম সদায় মনত। আৰু 10 হাউচৰ পৰা কি কাৰণত? যে দেশখনক এটা সন্মানজনক স্থিতিত প্ৰতিষ্ঠা কৰাটো। সেইটো তেওঁ মানে মনত মনস্থ কৰি লৈছে। সন্মানীয় মানে জীৱন ধাৰণ তেওঁৰ অন্তৰত সদায় জাগ্ৰত, সদায় বিদ্যমান, সদায় সেই ভাৱনা থাকে। গতিকে আমি প্ৰায়বিলাক ইয়াৰ এছপেক্টৰ লগত কণ্ডিশ্যন বিলাক, যিটো মহানতাৰ যিটো আছে, এইটো কেৱল আজি মাত্ৰ আমি মহান নতাৰ বিষয়ে হেৰি কৰিম না, আদাৰ চাইডত নহয়। আৰু পপুলাৰিটি, কাৰণ মহাত্মা গান্ধীক চবেই জানে, গোটেই ৱৰ্ল্ডে চিনি পায়, ভয় কৰে মহাত্মা গান্ধীক লৈ। একমাত্ৰ ব্যক্তি আছিলে মহাত্মা গান্ধী, ব্ৰিটিছৰ কপে থৰ। পপুলাৰিটি 3rd হাউচৰ পৰা আহে। 3rd লৰ্ড ইজ জুপিটাৰ, জুপিটাৰ আছে ক'ত? ইন 7th। 7 কি আছে? পাব্লিক, জনতা। পপুলাৰিটি ক'ত আছিল? মানুহৰ মাজত। জুবিন গাৰ্গো আছিলে, আলোচনা কৰি যাম। আৰু জুপিটাৰ ক'ত আছে? এইটো মানুহৰ মাজত পপুলাৰিটি আছে, সমাজত, পাব্লিকত, হয় না? কিন্তু জুপিটাৰ আছে সান ষ্টাৰত, সান আছে লৰ্ড অফ 11 and 12, হয় না? সান বাই অকুপাইং সিগনিফিকেটৰ, মহান আত্মা। কেলে জনপ্ৰিয়তা বেছি? মহান আত্মা। কিয় কাৰণে? আৰু জুপিটাৰটো দৈবিক আত্মা, ঠিক আছে? সেইকাৰণে মহাত্মা ৰূপত পৃথিৱীয়ে জানে। কিহৰ কাৰণে জানে? 12, ফ্ৰীডম, হয় না? মহান আত্মা হিচাপত জানে। ভেনাছ আৰু মাৰ্চ এটক এক্সপেক্ট কৰিছে জুপিটাৰ। হা? জুপিটাৰ এই লৰ্ড হল কোন? 7 আৰু 8, কানেকশ্যনটো বনিলে 7-8, মানে জুপিটাৰ ফ্ৰম 7, আৰু মাৰ্চ 7 হাউচৰ লৰ্ড, 8 হৈছে মৃত্যু, হয় না? আৰু জনপ্ৰিয়তা ক'ত আহিব? মৃত্যুৰ বাবে, মৃত্যুৰ পিছতো।
ধৰিব পাৰিছে কিছু কিছু হা মৃত্যুৰ জনপ্ৰিয়তা মৃত্যুৰ পিছতো জনপ্ৰিয়তা আৰু সেইটো পাব্লিকৰ মাজত সমাজত গতিকে মানে জগতত সমাজ মানে জগতত জনাজাত আৰু জনপ্ৰিয় হৈ আছে মহাত্মা গান্ধী মাৰ্চ আৰু ভেনাছ এক্সপেক্টেড বাই যেহেতু জুপিটাৰ সান 11 and 12 expecting Saturn 4th 5th হা এই কারণে যে ন্যায়গতভাবে ন্যায় হলেই অহিংসা ন্যায় মানে হৈছে অহিংসা হ্যাঁ অহিংসাৰ মানে অহিংসক ৰূপত আৰু সেই পথেদি তেওঁ সফল আৰু জনাজাত জুপিটাৰ signification 6 and 12 है ना expecting moon moon আছে 10th ঠিক আছে 10th house হৈছে authority government officers 6 and 12 হৈছে enemy ফলস্বৰূপে enemy obstruction opposition ক'ত government আৰু সার্ভিসত है ना যিখন গভর্নমেন্টৰ তলত গান্ধীজীয়ে কাম কৰিছিল সেইখনৰ অপোজ কৰিছে তেওঁ নহয় জানো 6 and 12 প্রবল মানে বিৰোধী আছিল গান্ধীজী 6 and 12 হাইলি আৰু 12 হাউসে লেফট বুজায় আৰু তেওঁ কি কৰিছিল লেফট আৰু গভর্নমেন্টৰ তেওঁৰ বছৰ কৰ্মস্থানৰ কমপ্লিট মানে এগেইনস্ট কৰিছিল প্ৰিন্সিপল বিলাক ইউনিভাৰ্সিটি এপ্লিকেবল গান্ধীজী নে কি আছে হেতু বেলেগ কথা কোন গান্ধীজী হ'ব ইয়া নহব আদাৰ মেটাৰ বাট প্ৰিন্সিপল বিলাক ইকুৱেলি জুপিটাৰ এসপেক্ট লগ্ন আৰু 8 লৰ্ড কোন ভেনাস সেইকাৰণে জুপিটাৰ হৈছে বিষ্ণু ৰাম কৃষ্ণ তাৰ প্ৰতি তেওঁৰ আস্থা আছিল বাট নট মানে সাধক কেলে 599 আস্থা আছিল তাত আৰু 8 হাউস হৈছে মৃত্যু है ना মার্চ হৈছে সেকেন্ড লর্ড 7 হৈছে পাবলিক সেইকাৰণে গান্ধীজী যেতিয়া মৃত্যু হৈছিল তেতিয়া মুখত আৰু মানুহৰ মাজত ৰামৰ নাম লৈছিল হে ৰাম है ना গতিকে এখন হৈছে মহাত্মা গান্ধীৰ চাৰ্ট আমি আলোচনা কৰিলো বহুত বিলাক বিষয় আমি গম পালো ইয়াৰ পিছত আমি জুবিন গাৰ্গৰ কথা চাম তাৰ পিছত তুলনামূলক অধ্যয়ন কৰিম তাৰ পিছত we will taking decision next আপোনালোকে জুবিন গাৰ্গৰ চাৰ্টখন চাব জুবিন গাৰ্গৰ চাৰ্টখনত লগ্নৰ ওপৰত সেটাৰ্ন है ना সেটাৰ্নৰ এভিল এসপেক্ট আছে ঠিক আছে লগ্নদত ব্যক্তি কমপ্লিট তেওঁই আৰু ব্যক্তিজন কোন সেটাৰ্ন তো এভিল এসপেক্ট কি কৰিছে নিজৰ লাইফটো নিজে বৰবাদ কৰিছে মানে নিজৰ ঘৰৰ টিভি ফাৰ্নিচাৰ নিজে ভাঙিছে है ना জুপিটাৰৰ বেনিফিকেল এসপেক্ট নাই লগ্নৰ ওপৰতো নাই না লগ্ন লৰ্ডৰ ওপৰতো নাই সেটাৰ্ন লগ্ন লৰ্ডৰ ওপৰত কিন্তু মাৰ্কাৰীৰ এসপেক্ট আছে
আৰু মাৰ্কাৰী এছপেক্ট আছে কোন সিগনিফিকেটৰ 5th and 9th 5th আৰু 9 এ গ্ৰেট টেলেন্ট ফিলসফি আৰু 5th আৰু 9 হৈছে ডিভাইন হাউস ফলস্বৰূপে পূৰ্ব জন্মৰ পূৰ্ব পুণ্যৰ ইন্ডিকেট কৰে মাৰ্কাৰী ওয়াটাৰী সাইনত সেইকাৰণে কি হৈছে ওয়াটাৰী সাইনত মাৰ্কাৰী দুৰ্বল কিন্তু এওঁলোকৰ ৰিটেনটিভ পাৱাৰকে এটাৰ জন্মগত যেটো বা সহজাত গুণ থাকে ইনটিউশন পাৱাৰ মানে নিজে ক্ৰিয়েচন কৰিব পৰা হা মাৰ্কাৰী হৈছে টেলেন্টেড আৰু ডুৱেল প্লেনেট সেইকাৰণে জুবিন গাৰ্গ টেলেন্টেড জন্মগত আৰু একাধিক বিষয় গতিকে জুবিন গাৰ্গ কোনো ধৰ্মাত্মা পুণ্যাত্মা নহয় ভগৱান নহয় হা কিন্তু বহুমুখী মানে গুণৰ এটা উজ্জ্বল নক্ষত্ৰ বাই ডিভাইন বাৰ্থ মাৰ্কাৰী এছপেক্ট লগ্নৰ লৰ্ড হা এছপেক্ট লগ্নৰ লৰ্ড Saturn হেয়ে মাৰ্কাৰী হৈছে এটা চাইল্ড প্লেনেট আৰু এটা ওয়াটাৰী দুৰ্বল প্লেনেট আৰু এটা ভেচিলেটিং প্লেনেট অস্থিৰ প্ৰকৃতিৰ হা সেইকাৰণে ক'ত কৰিছে Saturn ওপৰত সেইকাৰণে জুবিন গাৰ্গে ওপৰতে কয় যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মাথো আছে খালি টেলেন্ট গান্ধীজীয়ে কি কৈছিলে ৰামৰ ওপৰত আস্থা ৰাখিছিলে ৰাম কৃষ্ণ বিষ্ণু ডিফাৰেন্স কৰিব পাৰিছে আৰু পপুলাৰিটি কিয় ইমান থাৰ্ড হাউস লৰ্ড ভেনাস ভেনাস ক'ত আছে ভেনাস আছে ইন 7 কি কৈছে পাব্লিক है ना গান্ধীজীকনো পাইছিল আমি 7ত আৰু ইয়াৰ পাছতে জনপ্ৰিয়তা ক'ত জনসমুদ্ৰত মানুহৰ মাজত ঠিক আছে আৰু ই আছে কি মাৰ্চৰ নক্ষত্ৰত মাৰ্চ ষ্টাৰত মাৰ্চ ক'ত আছে 8ত তেতিয়াহলে মৃত্যুৰ লগে লগে জনপ্ৰিয়তা কাৰণটো ক'ত বনিব লাগিব মৃত্যু তাৰপিছত আহিব জনপ্ৰিয়তা হা ফলত মৃত্যুৱে কৰি দিলে অধিক জনপ্ৰিয় ভেনাস আৰু ইউৰেনাস ভেনাস হৈছে লাক্সাৰিয়াছ প্লেনেট সিনেমা ফিল্ম আৰু ইউৰেনাস হৈছে ইন্ডাষ্ট্ৰিজ একদম পুৰা টপ লেভেলৰ মানে যেটো কয় সফিস্টিকেটেড একদম অত্যাধুনিক সামগ্ৰী পপুলাৰিটি ক'ত সিনেমা ফিল্ম ইন্ডাষ্ট্ৰি সেইকাৰণে সিনেমাবিলাক জনপ্ৰিয় है ना আৰু ভেনাস এক্সপেক্টিং 4th and 10th 4th হৈছে কি ঘৰ নিজৰ দেশ 10th হৈছে কি মানে সবতছে হাইয়েস্ট অনাৰ হাউস সেইকাৰণে জনপ্ৰিয়তা ক'ত নিজৰ দেশত স্বদেশত আৰু আটাইকে টপত ক'ত থ্ৰু ফিল্ম ইন্ডাষ্ট্ৰিজ ক'ত মৃত্যুৰ কাৰণে সেইকাৰণে সব ৰেকৰ্ড ভংগ কৰি দিছে ঠিক আছে গতিকে 3rd and যেটো 7 এটো মানে 3rd and 7 যেটো আছে পপুলাৰিটি বা যেটো পাবলিসিটি পাবলিক আৰু 3rd হাউস যেটো ভেনাসে 10th হাউস ৰেংকিং কৰিছে 3rd হাউসৰ লৰ্ড হয় ফলস্বৰূপে পপুলাৰিটি ক'ত আহি গ'ল থ্ৰু সোশ্যাল মিডিয়া নিউজ চেনেল 3rd হাউসৰ লৰ্ড না ভেনাস হা সমাজত জনসমুদ্ৰক জনপ্ৰিয়তা আনিবৰ কাৰণে কোনে সহায় কৰিলে
media, communications. Third house is communications and connection. Ane কথাটো Venus ঠিক আছে aspect evil aspect কৰিছে ক'ত 11 হাউসত হা আৰু Venus by nature Venus আছে Mars sister আৰু Mars আছে 8 মানে heavily strong evil for giving results of 11 সেইকাৰণে ব্যক্তিৰ মানে ইচ্ছাবিলাক জীৱন কালত পূৰ্ণ নহলে 11 হাউস হৈছে ডিজায়ার ফুলফিলমেন্ট না কমফর্টেবল সবচেয়ে বেটার লাইফ 11 গতিকে কি হল নহলে কিন্তু যেহেতু 8 হাউস হৈছে মৃত্যু 7 আৰু 3rd গতিকে নিজৰ স্বদেশত পাবলিসিটিৰ মাধ্যমত ফিল্ম ইন্ডাস্ট্রিৰ মাধ্যমত তো হাইয়েস্ট র্যাঙ্কিং আৰু সকলোবিলাক সাকসেস হৈ গল মানে মৰাৰ পিছত সব হল কিন্তু জিয়াত নহলে হা আৰু Venus significator তো সেকেন্ড আৰু 10 হল না ফলস্বৰূপে কি হৈছে যে যেটো ইনকাম মানে আয় যেটো সংগ্ৰহত যেটো সৌভাগ্য 9th है ना ফরচুন বা হায়ার নলেজ এইবিলাকৰ ক্ষেত্ৰতো কিন্তু তেতিয়া ইচ্ছা পূৰ্ণ হোৱা নাছিলে কিন্তু মৃত্যুৰ পিছত হৈ গল হা যেটো প্ল্যানেটে যদি ডেভিল এসপেক্ট কৰিছে যেটো কনস্টেলেশন আছে সেইখিনি সোর্সত হি হেতু মাধ্যমত হেতু নহব ইয়া হেতু মাধ্যমত হেতু নহব Venus 8 হাউসৰ significator কোৱাৰ কাৰণে strongly evil Venus significators Venus কি হৈছে 11th আৰু 5th evil aspect কৰিছে children সেইকাৰণে children নাই কাৰণ 11th হাউস হৈছে জুবিন গাৰ্গৰ মাইকী চিলড্ৰেন 5th হৈছে তাৰ চিলড্ৰেন এক্সপেক্ট কৰিছে দুইটাতে having no children গতিকে হেতু হল আৰু সেইকাৰণে শুনিছো তুলি লোৱা কিটো কিবা হেৰি হল নেকি মৰি গল নে হেতু কি হল है ना how clear it আৰু এনকোয়ারি কৰিব 5th and 11th 8 আছে লভ এফেয়ার্সটো তাৰ মানে নিষ্ফল হৈছিল জুবিন গাৰ্গৰ লভ এফেয়ার্স আছিল মই ক'ব নোৱাৰো কিন্তু 5th হাউস লভ এফেয়ার্স না কথাটো একেটাই হৈ গল মানে লভ এফেয়ার্স তাৰ সাকসেসফুল নহল গতিকে আমি যিখিনি আছিল জনপ্ৰিয় যাক আমি মহান বুলি দেখিছো এই দুখন চাৰ্ট আমি বিশ্লেষণ কৰিছো ইয়াত থকা যেটো গুপ্ত যেটো তত্ত্ব তাক উলিয়াইছো তাৰ পিছত আমি দৰ্শন কৰাইছো হা সেইখিনি পৰিস্ফুট হৈ উঠিলে ইয়াৰ পিছত আমি আলোচনা কৰিম অন্য এখন চাৰ্ট বিহেভে দৰকাৰী প্ৰফেসর ডক্টর দেবজিৎ নাথ not I am লগ্নত আছে সান হৈছে আত্মা কাৰক গ্ৰহ है ना জুপিটাৰ ৰেসপেক্টেড কোট লগ্নকো কৰিছে আৰু সানকো কৰিছে হা অৰ্থাৎ আত্মাত কি আছে তেতিয়া ডিভাইনিটি জুপিটাৰ হৈছে ডিভাইনিটি এন্ড পিউৰিটি আত্মা আৰু যেটো শৰীৰ যেটো বিল্ডিং তাত কি আছে পবিত্ৰতা পুণ্যতা যেটো ভাষাত কোৱা যায় পুণ্যাত্মা দিব্যাত্মা মহাত্মা
আৰু Saturn 5th হাউসৰ লৰ্ড ক'ত আছে 11th তাৰ পৰা এক্সপেক্ট কৰিছে ক'ত লগ্ন লৰ্ডৰ ওপৰত বেনিফিকেল এক্সপেক্ট অৰ্থাৎ 5th হাউস হৈছে ডিভাইনিটি পিউৰিটি তন্ত্ৰ মন্ত্ৰ পূজা সাধনা है ना আৰু ভেনাস হৈছে কোন ব্যক্তি ভেনাস হৈছে ব্যক্তিজন অৰ্থাৎ ব্যক্তিত কি থাকিব তেতিয়া হলে Saturn হৈছে জাস্টিস ন্যায় है ना তাৰমানে ব্যক্তিৰ ওপৰত অন্য এটাই কি কৰিছে পুণ্য পূৰ্ব পুণ্য ন্যায় শুদ্ধ বা মানে পরিশোধিত ব্যক্তিত্বৰ সৃষ্টি কৰাইছে Saturn Saturn হৈছে 4th and 5th lord 5th house signification lord আৰু সি কি কৰিছে লগ্নৰ ওপৰত কৰিছে আৰু second house ওপৰত আছে কেতিয়া হ'ব এটো Saturn যেতিয়া এক্টিভেট হ'ব তেতিয়া হ'ব ফলস্বৰূপে কি হৈছে ব্যক্তি মানে অহিংস 4th house হৈছে কি দেহ কান্ট্ৰি মানে দেশ প্ৰেম যেটো গান্ধীজীৰ চাৰ্টত আছিল হেতু কি কল্যাণ সেই বস্তুটো পৰিস্ফুট হয় after activation of Saturn কাৰণ কৈ আছো অৰ্থাৎ ন্যায় শুদ্ধবাণী নীতিৰ কথা আৰু আলোচনা হ'ব মুখত কাৰণ second house is to speech Saturn হৈছে ন্যায় 5th হৈছে ন্যায় পুণ্য এৰি হেতু আৰু 5th house হৈছে love 4th house হৈছে দেহ গতিকে যে ন্যায়বান শুদ্ধবাণী নীতি যুক্ত কথা আলোচনা সেই বস্তুটো থাকিব জুপিটাৰ এক্সপেক্ট কৰিছে ক'ত লগ্নৰ ওপৰত জুপিটাৰ কি পাইছিল আমি বিষ্ণু ৰাম কৃষ্ণ আৰু এটো হৈছে ব্যক্তিৰ জন্ম লগ্নটো হৈছে ব্যক্তি যেটো লৈ আহিছে আৰু ভেনাস হৈছে ব্যক্তিজন যিজন যেটো বিল্ডিংৰ গৰাকী আৰু জুপিটাৰ কোন জুপিটাৰ ৰাম কৃষ্ণ বিষ্ণু এই আটাইকেইটা ফৰ্ম জুপিটাৰত আহে কাৰণ ৰামইটো কৃষ্ণ বিষ্ণু গতিকে হেতু যেতিয়া তাত আছিলে অৰ্থাৎ যে জন্মৰ আগত জন্মৰ সময়ত জন্মৰ লগে লগে যেটো বিল্ডিং গঠিব যেটো দি মেটেৰিয়েল দি বনাব হেতু কাৰ কিপাত কাৰ মানে আশীৰ্বাদ কাৰ মানে কিপাত মানে পুষ্ট হৈ আহিব ৰাম বিষ্ণু ইয়া কৃষ্ণ বাস্তৱত মানে কৃষ্ণৰ আশীৰ্বাদে মানে বাসুদেৱ সত্ৰৰ আশীৰ্বাদে এওঁৰ জন্ম Saturn হৈছে মানে শিৱ Saturn হৈছে শিৱ এক্সপেক্ট কৰিছে ক'ত Saturn ভেনাসৰ ওপৰত জন্মৰ উপৰান্তত জন্মৰ পিছত কি হৈছে কৃপা কাৰ পাব শিৱৰ কেনেকৈ পাব 5th হাউসৰ মাধ্যমত পূজা তপস্যা সাধনাৰ দ্বাৰা how clear it है ना অৰ্থাৎ শিৱৰ কৃপা পূৰ্ব পুণ্য 5th হাউস তাৰ কাৰণে এই জীৱন এই মহাত্মা এই পুণ্যাত্মা লগ্ন হৈছে বিল্ডিং হেতু হৈছে স্থায়ী
है ना লগ্ন লৰ্ড ভেনাছ সেইটো হৈছে জন্মৰ পিছত যেতিয়া এক্টিভেশন হ'ব সেটাৰ্নৰ বাই শিৱ থ্ৰু worshiping পূজা ধ্যান মানে শিৱ is the activators of divine qualities যি জাগ্ৰত কৰিব সেইটো এনাৰ্জাইজ কৰিব পাৱাৰ দিব তাত হ্যাঁ এতিয়া Saturn যেতিয়া এক্টিভেটৰ হৈ গল Saturn to 4th হাউসৰ লৰ্ড না তাক কেনেকৈ এৰি দিয়া যাব 4th হাউস বেদিক আৰু এডুকেশ্যন 4th and 5th কৈছে যে বেদ আৰু বৈদিক এডুকেশ্যন ক'ত যেটো নেকি পূৰ্ব পুণ্য পবিত্ৰ ডিভাইন যেখিনি জ্ঞান আছে তাৰ মাধ্যমে আৰু Saturnক এক্টিভেশন কৰাৰ লগে লগে তো সেকেন্ড আৰু মাৰ্কাৰীও এক্টিভেট হৈ যাব তেতিয়া সেকেন্ড হৈছে স্পিচ মাৰ্কাৰী অলসো স্পিচ ডেভেলপ স্পিচ যেটো স্পিচৰ প্ৰবলেম থাকে গটিকে হেতু হ'ব আৰু দ্বিতীয় কথা সেকেন্ড হাউস লৰ্ড তো ফাইনান্সিও হয় না গটিকে ফাইনান্সিও পয়সা ধনো ঘটিব তেতিয়া হেতু মেটাৰ বেলেগ হি বাধা দিব হেগিটাক কিন্তু সেটাৰ্নে হেগিটাক কেনসেল কৰাব কাৰণ জীৱনত যদি বাধা নহয় তেতিয়া আপুনি জীৱনত সফল কেনেকৈ হ'ব হা আৰু পৃথিৱীত ৰাম আহিছে কৃষ্ণ আহিছে সব আহিছে না ভগৱান আহি গৈছে ভগৱানটো তেওঁ কোৱা নাই না মই ভগৱান বুলি তেওঁকটো মানুহে বনাইছে না ভগৱান আৰু তেওঁ কি ক'ব নোৱাৰে কোনোবাই তাক এক্টিভেট কৰিছে ৰামকো আহি তাক হেনা ৰামক আহি হেৰি দিছে শিক্ষা দিছে তাৰ পিছত তেওঁ কাম কৰিছে দেখিছে যে এওঁ মানুহ নহয় কৃষ্ণই ক'ব নোৱাৰে জন্মৰ পিছত ইয়াত আহি পেলাই কি তাক বেলেগে পৰিচয় কৰাই দিছে হয়নে কথাটো গটিকে ঠিক সেইদৰে ইয়াতো তেওঁ কি ক'ব নোৱাৰে কিন্তু সেটাৰ্নৰ যেতিয়া পূজা অৰ্চনা বেদ পৰিছে তেতিয়া তাক এক্টিভেট কৰাইছে এক্টিভেটৰ সেইকাৰণে মই কৈছো সি এক্টিভেট কৰাইছে আৰু যিমানখিনি আছে যিমান মহাত্মা পুণ্যাত্মাত পাব দেখিব যে এই কন্ডিশন কেইটা সাৰ্টিফাইড কৰিব লাগিব কাম বেলেগ হ'ব পাৰে কিন্তু বিভিন্ন সেইকাৰণে মই কৈছো না যেটো মই 3-4টা ৰিসাৰ্চ কৰিছো হেতু আপোনালোকৰ বুজিবৰ কাৰণে পঢ়ি 3-4 মাহ সময় লাগিব গ্যাৰান্টি আছে তাৰ পিছতো পৰা ৰখ লাগে নাই জি হক গটিকে হেতু হল কথা আৰু দ্বিতীয় কথা সেটাৰ্ন হৈছে ন্যায় জাজমেন্ট শিৱা আৰু সেকেন্ড হৈছে স্পিচ গটিকে মুখত বাণীত কি থাকিব ন্যায় যুক্তি আৰু শিৱা সত্য হেনা আৰু আনটো হৈছে ধ্বংস এটা হৈছে আইন আনটো হৈছে ধ্বংস এটা হৈছে সৃষ্টি আনটো হৈছে ধ্বংস দুটাই কাম কৰিব হেনা আৰু যেটো ভেনাস ব্যক্তি নিজে সেটাৰ্নৰ তাতটো একদম ক্লোজ কানেকশন আছে গটিকে সুৰক্ষা ৰক্ষণাবেক্ষণ কাৰ আছে শিৱৰ আৰু বিষ্ণু কৃষ্ণ ৰামে পঠাই দিছে এটো আমাৰ অংশ গৈছে যা কাৰণ জুপিটাৰ লগ্নত আছে না গটিকে হেতু হল কথাটো অৰ্থাৎ যেটো সত্য কব সুন্দৰ হ'ব
মুখৰ বাণীৰ দ্বাৰা সৃষ্টি বা ধ্বংস হ'ব সেইটোই হৈছে মানে শিৱ সেই শিৱ লজিকেল চাব Saturn first আৰু 11 হাউচৰ সিগনিফিকেটৰ কাৰণ Saturn সানত আছে Sun first আছে গতিকে হেতু ষ্ট্ৰং গতিকে যেটো ন্যায় যেটো সুন্দৰতা হেতু মানে শিৱৰ দৰে সুন্দৰ হা আৰু ফৰ্থ হৈছে দেশপ্ৰেম গতিকে ব্যক্তিৰ মনত ভাৱত চিত্তত জাগ্ৰত কি থাকিব দেশপ্ৰেম কল্যাণ পৰোপকাৰ হা ভেনাস আৰু ভেনাস হৈছে 8 হাউচৰ লৰ্ড Saturn হেৰাৰ লগে লগে হেতু ক্যান্সেলেশন আহি যাব হি কনভার্ট টু সাকসেসফুল আহি যাব বিজয় সেই বস্তুটো হয় ভেনাসৰ ওপৰত Saturn ৰেসপেক্ট আছে ভেনাস হৈছে 8 হাউচ লৰ্ড 8 হাউচ হৈছে মৃত্যু আৰু Saturn ৰেসপেক্ট হৈছে সেকেন্ড হাউচত স্পেস ভেনাস হৈছে ব্যক্তি নিজে Saturn ৰেসপেক্ট কৰিছে ভেনাসৰ আৰু সেকেন্ড হাউচৰ ওপৰত তাৰ মানে মৃত্যুৰ সময়টো ওম নমঃ শিৱায় যেনেকে গান্ধীজীয়ে মৰাৰ সময়ত ৰাম ৰাম কৈছিল হা তাৰ মানে ৰামক তেওঁ পাহৰা নাছিল হেনা একেই ৰুল গতিকে সেইখিনি দেখিলো আৰু ইয়াৰ পৰা বুজা গৈছে যে জুপিটাৰ আৰু Saturn এটা হৈছে ডিভাইনিটি দুইটা ডিভাইন প্লেনেট এটা হৈছে ন্যায় সততা হেনা জাস্টিস আনটো হৈছে পিউৰিটি ডিভাইনিটি এই দুটাই হৈছে প্লেনেট এই দুটাৰ খেলতেই সব হয় ধৰ্মাত্মা পুণ্যাত্মা দেখিছো আমি সেইখিনি গতিকে জুপিটাৰে লগ্নৰ ওপৰত Saturn লগ্ন লৰ্ডৰ ওপৰত গতিকে এনে ব্যক্তি বিলাকেই জগতৰ কাৰণে কি আছে মহামানৱ জগত গুৰু মহাত্মা মহাগুৰু সেই শাৰীলৈ হেতে উন্নীত হয় সকলো চাৰ্টত হ'ব কাম বেলেগ বেলেগ থাকিব কাৰণ বাকি বিলাকৰ সেই বস্তুটো নাই এতিয়া আমি আহো পপুলাৰিটি জনপ্ৰিয়তা আছে থাৰ্ড লৰ্ড হৈছে জুপিটাৰ আছে 10 হাউচত তাৰ মানে কি হৈছে কৰ্মক্ষেত্ৰত জনপ্ৰিয়তা হ'ব 10 হাউসে কৰ্মক্ষেত্ৰ কয় না ফিল্ড অফ যেটো কেৰিয়াৰ আৰু দ্বিতীয় কথা হেতু এটাটো সম্মানীয় 10 হাউসে হাইয়েস্ট ৰ্যাঙ্কিং অফ পপুলাৰিটি কোৰ দ্বাৰা হ'ব হেতু ডিটাৰমাইন কৰিব জুপিটাৰ য'ত আছে তাৰ পৰা জুপিটাৰ আছে কেতুস কনস্টেলেশন কেতু আছে ইন দা হাউস অফ 4th কেতু মানে কি জুপিটাৰ কাৰণ জুপিটাৰ আৰু কেতুৱে লিংক ৰাখিছে জুপিটাৰ মানে কি হৈছে গুৰু 4th হাউস হৈছে কি 4th হাউস হৈছে বেদ তাৰ মানে কি যে কৰ্মক্ষেত্ৰত তেওঁ যেটো বৈদিক বা ডিভাইন যেটো জ্ঞান নলেজ আৰু কেতু হৈছে অন্য প্ৰকাৰে মোক্ষ যেনেকে মানুহক দুখ পীড়া কষ্টৰ পৰা মুক্তিৰ ৰাস্তা দেখাব তাৰ মাধ্যমতে পপুলাৰিটি হ'ব নট ইন পাব্লিক বুজিলা কথাটো আৰু 4th হাউস ইজ আ হাউস অফ এডুকেশন অলসো গতিকে তাৰ মাধ্যমত জনপ্ৰিয়তা আৰু প্ৰচাৰ আৰু প্ৰসাৰ ঘটিব দ্বিতীয় কথা জুপিটাৰ থাৰ্ড লৰ্ড এক্সপেক্টিং কৰিছে 3rd হাউস এণ্ড 7th হাউস 3rd হাউস হৈছে ব্যক্তিৰ জনপ্ৰিয়তা সৃষ্টি কৰাৰ জনপ্ৰিয় মাধ্যমটো কিতাপ বুক পাবলিশ ইউটিউব ইনষ্টাগ্ৰাম whatever it may be আৰু দ্বিতীয় কথা হৈছে 7 মানে হৈছে কি যে পাব্লিক জনতা অৰ্থাৎ তেওঁৰ যেটো আছে সেইখিনি তেওঁ যি কাম কৰিব হেতু জনপ্ৰিয়তা সেই জনপ্ৰিয়তাই কাৰ কি সৃষ্টি কৰাব
সেই জনপ্ৰিয়তাই সমাজ আৰু জনসমূহক উপকৃত কৰাব কাৰণ দিস ইজ দ্য 7 হাউস না 7 হাউসক কি কৈছে জনসমগ্ৰ কোনে কৰাব উন্নতি হেতু জুপিটাৰে কৰাব তাৰ ওপৰত এইখিনিৰ মাধ্যমত সেই ভাগে পপুলাৰিটি থাৰ্ড লৰ্ড জুপিটাৰ সেইখিনি কৈছোই লগ্নৰ লৰ্ড হৈছে ভেনাস লগ্নৰ লৰ্ড হৈছে ভেনাস ভেনাসৰ কনজাংশন আছে মাৰ্কাৰীৰ লগত বুধৰ লগত है ना ইয়াত Venus and Mercury both are significators of 4th and 5th আৰু conjunction আছে 9th ৰ লগত 4th 5th 9th তাৰ মানে বহুমুখী গুণ হিউ জন্মতে লৈ আহা যেটো জুবিন গাৰ্গৰ লগত মিলে হা জুবিন গাৰ্গক সেইখিনি লৈ তাক ইনস্পিৰেট কৰিছিলে কাৰণ লগ্ন লৰ্ডৰ ওপৰত ৰেসপেক্ট কৰিছিলে আৰু ইয়াত কনজাংশনত আছে হেতু ইনস্পিৰেট কৰিছে যে এইখিনি বস্তু তুমি কৰা কিন্তু যেহেতু মাৰ্কাৰী 12 হাউসত আছে গটিকে ওকাল ফিল্ডত কৰা তুমি যত ব্যক্তিৰ মোক্ষ প্ৰাপ্তি হ'ব যত ডিভাইনিটিৰ লগত কানেক্টিভিটি হ'ব হেতু কৰা আৰু তাত কি কৰিছিলে যে গান বাজানাৰ দ্বাৰা তুমি ক্ৰিয়েটিভ সৃষ্টি কৰা হেই কৰা তাৰ দ্বাৰা তোমাৰ পপুলাৰ হেৰি আহিব কল্যাণ তাৰ কল্যাণ হ'ব জগতে ল'ব হেতু হা আৰু both are in Saturn constellation Saturn কি কয় পৌৰাণিক অতি পৌৰাণিক কি আছে বেদতকাৰ পুৰণাত একো নাই যদি শাস্ত্ৰতকে একো নাই হয়নে অতি পৌৰাণিক হলে হিষ্টৰিকেল আইটেমছো হ'ব কিন্তু ইটো আকৌ কৈছে নহয় যে 4th and 5th যে বেদৰ যিটো যিখিনি জ্ঞান পূৰ্ব পুণ্য জ্ঞান হেতু কথা কৈছে নহয় হে এস্ট্ৰোলজি হা তাৰ মানে যেটো 4th আৰু হেৰি আছে আৰু Saturn আছে Saturn কৈছে যে গুপ্ত 4th মাইষ্টিকেল ফৰ্মুলা সেইবিলাকৰ যেটো জ্ঞান এৰ লগত সদা বিদ্যমান আৰু হেতু কোনে এক্টিভেট কৰাইছে শিৱ এক্টিভেট কৰাইছে তেওঁ বিষ্ণুৱে দি পঠাইছে যেটো স্যাংচন হৈ গৈছে তাত তেওঁক এক্টিভেট কৰাই দিবা আৰু সেই হিচাপত ভগৱানৰ বিষ্ণুৰ যি অংশ আহি আছে না এক্টিভেট কৰোৱা যুগে যুগে বেলেগ আহি আছে আৰু যিকোনো প্ৰকাৰে ভগৱান শিৱেই জড়িত আছে কৃষ্ণকো হে পৰশুৰামে ৰামকো মানে পৰশুৰামে কৰাইছিল আৰু যি কল্কি অৱতাৰ মানে আহি আছে তেওঁকো পৰশুৰামে পৰিচয় কৰাব যে আপুনি মানে আপুনি নহয় বেলেগ আছে এটু কামৰ কাৰণে আপুনি জন্ম হৈছে পৰিচয় কৰাব লাগিব গটিকে সেই ভাগে এক্টিভেটৰ সৃষ্টি হয় জন্মতে কোনো লৈ নাই বুজি পাইছে কথাটো হেতু এক্টিভেশন হোৱাৰ পিছতে হৈছে গটিকে থাৰ্ড লৰ্ড জুপিটাৰ যেটো এস্পেক্ট আছে লগ্নৰ ওপৰত গটিকে আৰু সানৰ ওপৰত গটিকে এটু মানে এই ঐশ্বৰিক গুণ যেটো আছে সৌভাগ্য হেতু ঈশ্বৰ প্ৰদত্ত মানে ঈশ্বৰৰ পৰা প্ৰত্যক্ষ পোৱা ভেনাস 8th লৰ্ড ঠিক আছে ভেনাস 8th লৰ্ড এক্সপেক্টিং 6th আৰু এক্সপেক্টিং 10th তাৰ মানে মৃত্যু ভেনাস হৈছে মৃত্যুৰ পিছতো নাথাকে একো মৃত্যুৰ পিছত এওৰ তলৰ যি কৰ্মচাৰী আছে মোৰ সাবৰ্ণীয় যি প্ৰফেসৰ বনিব মোৰ যিখিনি আছে 6th হাউস না আৰু 10th হাউস মোৰ যিটো কৰ্ম আছে সেইখিনিৰ মাজত জনপ্ৰিয় হৈ থাকিব আফটাৰ ডেথ
মৰাৰ পিছত কেনেকে কাৰণ ভেনাছ মাৰ্কাৰীৰ লগত 9 and 12 লৰ্ড ন যেটো এষ্ট্ৰলজিক্যাল ফিল্ড আছে 4th and 5th যিখিনি মই কৰি ৰাখিছো এইখিনিক কৃতজ্ঞতা ধন্যবাদ এটুত মোৰ তলৰ যিখিনি প্ৰফেসৰ সাবঅৰ্ডিনেট থাকিব মানে মোৰ এমপ্লয়ি যিখিনি থাকিব তলত কি এই কৰ্মক্ষেত্ৰত মোৰ সন্মান হেতি ধৰি ৰাখিব আমনি হৈ গৈছে হা মৃত্যুৰ পিছত কি ঘটে সেই বস্তুটো তাত আৰু সেইখিনি ভেনাছ আছে মাৰ্কাৰীৰ লগত মাৰ্কাৰী আছে ইয়ং জেনাৰেশন সব ইয়ংষ্টাৰ বিলাক জুবিনৰ ইয়ংষ্টাৰ ভাল পাইছিলে কাৰণ মাৰ্কাৰী এক্সপেক্টিং লগ্ন জীৱন ইয়াৰ লগতকে সৰু সৰু ল'ৰাবিলাক মানে কথাটো গতিকে মাৰ্কাৰীৰ লগত আছে দ্যাট মিন্স কৈছে যে ইয়ং ষ্টাৰ যেটো ফিল্ডত মই কাম কৰিছো যিখিনি বস্তু আছে সেইখিনি মই মৰাৰ পিছত ইহাতি মোৰ সাবঅৰ্ডিনেটস বিলাকে মোৰ সন্মান অটুট ৰাখিব আৰু হেতু হাইয়েষ্ট হেয়াত ৰাখিব মূৰ্তিৰ পৰা আৰম্ভ কৰি আৰু কত কি বনিব ঠিকনা নাই কাৰণ 8th হাউস লৰ্ড ভেনাছে এক্সপেক্টিং কৰিছে 10th হাউসত সবচে হাইয়েষ্ট ৰেংকিংত এতিয়া হে জুবিনৰ হেতু হৈছিলে না থাৰ্ড লৰ্ড সিগনিফিকেটৰে 10th হাউসৰ ওপৰত বেনিফিকেল এক্সপেক্ট কৰা 4th হাউসৰ কাৰণে পাব্লিকৰ মাজত সিনেমা ফিল্ম ইণ্ডাষ্ট্ৰীত সবচে যিমান ৰেকৰ্ড আছিল সব তোৰ দিয়া হ্যাঁ গটিকে সেই বস্তুটো ইয়াৰ দ্বাৰা গম পাইছো নেক্সট আমি তিনিখন চাৰ্ট যথেষ্ট কিছু আলোচনা কৰিছো গটিকে ইয়াত অধ্যয়নৰ পৰা গম পাইছো যে গান্ধীজী আছিল এজন যুগপুৰুষ সেই সময়ত সেই কাম কৰিবৰ কাৰণে ভগৱানৰ অংশ লৈ আহিছিল মানুহক মাজত স্বাধীন কৰাবৰ কাৰণে মহান আত্মা সেইকাৰণে মহাত্মা সেইকাৰণে তেওঁ পৃথিৱীত মানুহৰ ৰক্ষা কৰিবৰ কাৰণে পৃথিৱীত অৱতৰণ হৈছিল তেওঁৰ উদ্দেশ্য আৰু লক্ষ্যবিলাক তেওঁ নিয়াৰিকৈ পালন কৰিছিল আৰু মৃত্যুৰ মুখত সময়ছোৱাটো মুখত ৰাম নাম লৈ পেলাই পুনৰ অহা স্থানলৈ তেওঁ প্ৰস্থান কৰিছিল সেইকাৰণে তেওঁ কোৱা যায় যুগপুৰুষ মহামানৱ সেই হিচাপে সমগ্ৰ পৃথিৱীতে চিৰ বিদ্যমান আৰু চিৰ স্মৰণীয় জুপিটাৰ সান ষ্টাৰত যেটো আছিলে গান্ধীজীৰ তাত হেতু আৰু লগ্ন লৰ্ড তাৰ ওপৰত এক্সপেক্ট কৰিছিল সেইকাৰণে তেওঁক মহাত্মা কোৱা যায় জাতিৰ পিতা কোৱা যায় কিন্তু তেওঁ ধৰ্মাত্মা বা দিব্যাত্মা বা পৰমাত্মা নহয় ওয়ার্ড বিলাকৰ ডিফাৰেন্স আছে কিন্তু মনত ৰাখিব ইয়াৰ বিপৰীতে জুবিন গাৰ্গৰ যিখন চাৰ্ট আমি চাইছো সেইখনত চাৰ্টখনত মহাত্মা ধৰ্মাত্মা পুণ্যাত্মা ঈশ্বৰৰ কোনো অংশ বা তেওঁ কোনো মানে অৱতাৰী পুৰুষ নহয় তেওঁ হৈছে ঐশ্বৰিক গুণৰে সম্পূৰ্ণ এটা নক্ষত্ৰ যাৰ ৰশ্মিয়ে সমগ্ৰ জনসমূহৰ ওপৰত মানে প্ৰভাৱিত কৰিছিলে আৰু তেনে গুণৰ কাৰণে তেওঁক যুগ মানে যুগান্তৰলে তেওঁৰ মানে যেটো আলোক চিৰস্মৰণীয় হৈ থাকিল সেইকাৰণে মই পূৰ্বেই কৈছো যে জুবিন গাৰ্গ হৈছে অসম তথা এটা মানে এটা জাতীয় নক্ষত্ৰ হিচাপে তেওঁ সদায় অলংকিত থাকিব এনে সৰ্বগুণী আৰু কল্যাণকাৰী
অৰ্থাৎ জগতত আলোক বিলাব পৰা উজ্জ্বল নক্ষত্ৰ খুব কম জন্ম হয়। এইকাৰণে যে জুবিন গাৰ্গৰ আহি সৃষ্টি কৰি মানুহক একত্ৰিত কৰিছিল। প্ৰেম কি বস্তু, দয়া কি বস্তু তাৰ চিনাকি কৰাই দিছিল মানুহক। গতিকে অৰ্থাৎ আমি ক'ব পাৰো ইয়াৰ পৰা যে কোনো আত্মাই মানে ঐশ্বৰিক বৰ লৈ পেলাই আহি পৃথিৱীত মানুহৰ মাজত বহুমুখী আলোকেৰে মানুহৰ মাজত প্ৰেম, মৰম, দয়া মানে কৰুণা সকলোকে একত্ৰিত কৰি সুখ দিয়াৰ লক্ষ্যৰে পৃথিৱীলৈ আগমন হৈছিল। সেইটোৱেইটো উদ্দেশ্য আছিল জুবিন গাৰ্গৰ। আমি চাৰ্টৰ বিপৰীতে ডক্টৰ দেৱজিৎ নাথৰ যিখন চাৰ্ট আছে সেইখনত জুপিটাৰ আৰু চেটাৰ্ণৰ যিটো আমি সম্পৰ্ক দেখিলো সেইটো হৈছে এটা পিউৰলি ডিভাইন কোৱালিটিজ থকা, য'ত বিশেষ দুটা ডিভাইন প্লেনেটে লগ্ন আৰু লগ্ন লৰ্ডৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা আমি পূৰ্ণত লক্ষ্য কৰিছো। সেয়ে এওঁ ঐশ্বৰিক দিব্যাত্মা, পুণ্যাত্মা, ঈশ্বৰৰ পৰা নিৰ্গত হোৱা এটা অংশ ক'ব পৰা যায়, ক্ষুদ্ৰ অংশ স্বৰূপ, যি জগতৰ মাৰ্গদৰ্শনৰ বাবে বা ধৰ্ম স্থাপনৰ বাবে তেওঁৰ অৱতৰণ হৈছে। যেতিয়া যেতিয়া মানুহ মানে পথভ্ৰষ্ট হয়, ত্ৰাসিত হয়, দুখ কষ্ট পীড়া পাপত, তেতিয়াই তেনে পুণ্যাত্মা ঈশ্বৰে পৃথিৱীলৈ মানে পঠায় সময়ে সময়ে। ঈশ্বৰ বা ভগৱানে সৃষ্টি কৰা কৰ্মবিলাক পুনঃস্থাপনৰ কাৰণে। ঈশ্বৰৰ পৰা উৎপত্তি, ঈশ্বৰৰ অংশ বা ভগৱান হবলৈ হলে তেওঁৰ মাজত সম্পূৰ্ণৰূপে মানৱীয় গুণসমূহ থাকিব লাগিব। তেওঁৰ উপস্থিতিত বা আবিৰ্ভাৱে জগতত মানে সুগন্ধি, সুখ, তৃপ্তি সৃষ্টি কৰিব পাৰিব লাগিব, সৃষ্টি হ'ব। দুখ অমংগল তেনে পুণ্যাত্মাৰ আবিৰ্ভাৱে বা সংস্পৰ্শত নষ্ট পাব। অৱতাৰী বা ঐশ্বৰিক অংশ হবলৈ হলে পাপ বা নিষিদ্ধ কৰ্ম, মদ, ভাং, ড্ৰাগছ, নাৰ্কৰ পৰা তেওঁলোক দূৰত থাকিব। নিজৰ তথা মানে স্বসুখ চিন্তা বাদ দি পেলাই জগতৰ কল্যাণৰ সেৱাত তেওঁলোক নিমগ্ন হ'ব। ৰাম কৃষ্ণ যাক আমি ভগৱান বুলি কৈছো, ভাবো তেওঁলোকৰ গুণসমূহ সময়, পৰিস্থিতি, কাল পাত্ৰ ভেদে পৃথক পৃথক হ'ব পাৰে, কিন্তু উদ্দেশ্য বা লক্ষ্য হৈছে জগতক উদ্ধাৰ কৰাৰ চেষ্টা আৰু তেওঁলোকৰ জীৱনৰ মূল লক্ষ্য। যিজন ঐশ্বৰিক গুণসম্পন্ন পুৰুষ, তেওঁৰ ভক্তি, সমৰ্পণ আৰু অন্তঃকৰণে যদি স্মৰণ কৰা যায়, তেতিয়াই গুণ গৰিমা যদি তৃপ্তিৰে সকলো নিৰ্গত হয়, চৰণ স্পৰ্শ পবিত্ৰ যদি শৰণাৰ্থী বা ভক্তৰ বা শিষ্যৰ জীৱন পৰিৱৰ্তন হয়, দুখ পীড়া দুৰ্ভাগ্য অমংগল যদি নাশ পায়, তেনে ব্যক্তি প্ৰধান হৈছে ঐশ্বৰিক দিব্যগুৰু, সৎগুৰু, মহাগুৰু, জগতগুৰু হিচাপে বুজা যাব। সেইকাৰণে পূৰ্বৰ দুখন চাৰ্টত জন্মচক্ৰত এনেধৰণৰ কোনো চৰ্তবিলাক দেখা নগ'লে, কিন্তু ডক্টৰ দেৱজিৎ নাথৰ যিখন চাৰ্ট আছে সেইখনত সৎগুৰু, মহান গুৰু, জগতগুৰু হিচাপে ঈশ্বৰৰ সমীপৰ পৰা উৎপত্তি হোৱাৰ বিষয়ে বুজিব পাৰে। এনে গুৰুৰ অন্য এক বৈশিষ্ট্য হৈছে কি, তেওঁলোক ধীৰ স্থিৰ, নমনীয়, সদায় প্ৰফুল্লিত মন, জগত কল্যাণৰ বাবে মুখত মানে সদায় কল্যাণকাৰী বাণী
সেয়ে এনে ব্যক্তিত্বপূৰ্ণ তথা মহামানৱৰূপী ঈশ্বৰৰ পুষ্টিৰে সৃষ্টি হোৱা এনে ব্যক্তি সমাজত সদায় মানে সমানিত হৈ আজিৰ এই প্ৰকৃত দিনটোত যিটুকুৰা আপোনাৰ দিব্যাংগ জগতৰ কল্যাণৰ বাবে অৱতৰিত হ'ল, যি জগতৰ সুখ শান্তি সমৃদ্ধি তথা মানৱ কল্যাণৰ বাবে আমালে পঠাই দিছে, সেইজন পৰম ব্ৰহ্মক ওচৰত আমি চিৰ কৃতজ্ঞ থাকিব লাগিব, ধন্যবাদ জ্ঞাপন কৰিব লাগিব, স্মৰণ কৰি আমি কৃতাৰ্থ হোৱা প্ৰয়োজন। সেইজন পৰম ব্ৰহ্মই জগতত ব্ৰহ্মজ্ঞান প্ৰসাৰৰ বাবে, নতুনত্ব সৃষ্টিৰ বাবে এনে দিব্যাত্মা পুণ্যাদিলৈ পঠাই দিয়ে। অন্য কথা, ঈশ্বৰৰ আশীষ আৰু মন পুষ্টিৰ সৃষ্টি হৈছে এই মহৎ দিব্যগুৰু। এইকেইজন মহান ব্যক্তিৰ যাৰ জনপ্ৰিয়তা যুগান্তৰলৈ মানৱ প্ৰজাতিয়ে ধৰি ৰাখিব, নিজৰ বাবে জগতৰ বাবে আমি সকলোৱে ইয়াৰ পৰা কিছু শিকা, ইয়াৰ পৰা জ্ঞান লোৱা, ইয়াৰ আদৰ্শ আমি গ্ৰহণ কৰা উচিত, যাতে জীৱনটো সফল আৰু মহান হয়। আজিৰ এই পবিত্ৰ দিনটোত মোৰ বিবেক আৰু মুখৰ পৰা মই যিখিনি বিশ্লেষণ ব্যাখ্যা কৰিলোঁ, এই সকলোবিলাক সেইজন মোক পৰমেশ্বৰ পৰম ব্ৰহ্মই মোক এনে জ্ঞান আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ প্ৰেৰণা দিছে। তেওঁৰ ইচ্ছাৰ বিপৰীতে কিবা কৰা বা কোৱাৰ মোৰ যোগ্যতা, কাৰণ সমস্ত ব্ৰহ্মাণ্ডত মোৰ অস্তিত্ব একোৱেই নাই, মই এটা শূন্য। এই শূন্য সাজ বা ৰূপ দিয়াৰ ইচ্ছাটো তেওঁৰে আছিল। যেনেকৈ সাধাৰণ মানুহৰ সাধাৰণ দৃষ্টিত মোৰ অস্তিত্বটো শূন্য, এই শূন্যৰ মাজত ব্ৰহ্মতত্ত্বৰ যিটো জ্ঞান জাগ্ৰত আৰু সঞ্চাৰিত কৰাৰ ইচ্ছা আছিল মোৰ দ্বাৰা পৰম ব্ৰহ্মৰ। এই শূন্য আৰু ডক্টৰ দেৱজিৎ নাথৰ মাজত যিটো বৃহৎ পাৰ্থক্য আছে, মিল আছে মাথো ইয়াতেই যে এই শূন্যতাৰ মাজত ডক্টৰ দেৱজিৎ নাথক মানুহে বিচাৰি পাইছে। এই জীৱন ধন্য কৰাৰ মানে আঁৰত আছে মোৰ পৰম প্ৰিয় প্ৰভু ভগৱান শিৱ। তেওঁৰে সৃষ্টি হৈছে এই ডক্টৰ দেৱজিৎ নাথ। সি হ'ল আজিৰ মোৰ পৰিচয়, আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত মোৰ প্ৰভুক দিবলৈ মোৰ নাই একো, কেৱল শূন্য। শূন্যৰ বাদে মোৰ একোৱেই নাই, মাথো আছে ওম নমঃ শিৱায় তেওঁৰ চৰণত। গতিকে আপোনালোকৰ আজিৰ এই দিনটোত আজি যিসকল উপস্থিত হ'ল, ইয়াৰ সমভাগী হ'ল, নিশ্চয় ইয়াৰ পৰা কিছু লৈ যায়। ইয়াত আহিলে এই পবিত্ৰ ক্ষেত্ৰত পবিত্ৰ ভূমিত আহি উপস্থিত হ'লে ইয়াত দি যাব নালাগে, লৈ যায়।